মোৰ নাম শ্ৰী ৰতন হালৈ, ঘৰ কামৰূপ জিলাৰ হালুগাঁও। মই মোৰ ইণ্ডাষ্ট্ৰিটোত গামোচা তৈয়াৰ হয়, লগতে ছাতি বা বিভিন্ন ধৰণৰ টুপি তৈয়াৰ হয়। আপোনাৰ গামোচাৰ ছাতি, পাটৰ ছাতি, টচৰ ছাতি, বিভিন্ন কোৱালিটিৰ ছাতি বনোৱা হয়। গ্ৰাহকক যি ধৰণৰ ছাতি বিচাৰে সেই ধৰণৰ ছাতি তৈয়াৰ কৰোঁ। কেতিয়াৰ পৰা আপুনি জড়িত? আজি 6 বছৰৰ পৰা জড়িত এই ব্যৱসায়খনৰ লগত। মই প্ৰায় 25জন ল'ৰা ছোৱালীয়ে কাম কৰে মোৰ অনুষ্ঠানটোত। তেওঁলোক চলি আছে নিজৰ। ধাৰণাটো কেনেকৈ আহিল আপোনাৰ? ধাৰণাটো আহিল যেতিয়া মই 2018 চনত গুৱাহাটী ফাঁচী বজাৰত যাওঁ, তেতিয়া ফাঁচী বজাৰৰ ব্যৱসায়ীবিলাকে মোক কৈছিল যে ছাতি এটাৰ খুব প্ৰয়োজন মাৰ্কেটত। তেতিয়া মই এই কথাটো উপলব্ধি কৰি গামোচাৰ বিভিন্ন প্ৰকাৰৰ ছাতি তৈয়াৰ কৰিলোঁ আৰু মাৰ্কেটত মই বিতৰণ কৰিলোঁ। দেখিলোঁ এই ছাতিৰ ব্যৱসায়খনে বিশেষ সফলতা লাভ কৰিলে আৰু এই ছাতিটোৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিশেষ সমাদৰ লাভ কৰিলে। আৰু এতিয়া ভাবিলোঁ যে ছাতিৰ লগত আৰু কিবা তৈয়াৰ কৰিব পাৰি নেকি। এই কথাখিনি ভাবি মই টুপি এটা প্ৰস্তুত কৰি উলিয়ালোঁ। ইয়াৰ পিছত এই টুপিটোৱে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন চহৰ নগৰত ব্যৱসায় প্ৰতিষ্ঠানবিলাকত যোগান ধৰা হ'ব। ইয়াত গামোচাৰ কাপোৰ, পাটৰ কাপোৰ, টচৰ কাপোৰ, শাৰী, বিভিন্ন ধৰণৰ কাপোৰ ব্যৱহাৰ কৰা। মোৰ প্ৰায় এতিয়ালৈকে 4 বছৰ ৰানিং চলি আছে বৰ্তমান। ইয়াতে মানে ফ্ৰেমটো আমি পুৰা অৰিজিন কিনি অনা যায়। আমি ফ্ৰেমটো আমি ইয়াতে ফিটিং কৰা যায়। আৰু চাটাটো আমাৰ যিবিলাক মানে চিলাই কৰি দিয়ে, সেইটো আমি ইয়াতে গোটেইবিলাক ফিটিং কৰি মানে এদিনত প্ৰায় একজনৰ প্ৰায় 40টা 50টালৈকে ছাতি দিব পাৰোঁ উলিয়াই। বিভিন্ন ঠাইত গুৱাহাটীৰ পৰা চব মানে অল এভৰিথিং যায় অসম। বেলেগ ঠাইত পোৱা নাযায়? বেলেগ ঠাইত মানে এতিয়ালৈকে আমাৰ অসমত আমি গম পোৱাত মানে যিটো বস্তু মানে আগতে বনাইছিল, মানে যিটো মানে বনাইছিল সেইটো মানে ভৱিষ্যতৰ কাৰণে নহয়, তাতে মানে 2 দিনৰ কাৰণে বনাইছে, মানে চেলেঞ্জ কৰি বনাইছে। এতিয়া আপোনালোকৰ ফালৰ পৰা গোটেইখিনি চাৰু কিনে যায়? আমাৰ পৰাই যায়, এনে গুৱাহাটীৰ পৰা অসমতে যায়। ডিজাইনবোৰ কেনেকুৱা ডিজাইন থাকে? মানে চিম্পুল থাকে, তাৰে পৰা মানে কিছুমান ধৰক পাট কাপোৰো থাকে। পাট কাপোৰটো কিছুমানে যদি কয় যে মোক অলপ ভাল ডিজাইনত বনাই দিয়া যায়, তেতিয়াহ'লে বনাই দিয়া যায় ভাল ডিজাইনত। বিয়াত ব্যৱহাৰ কৰা হয়। আৰু তাৰ লগতে সৰু ছাতিও আছে, কিছুমানে গিফ্ট দিয়াৰ কাৰণে, বিচনী আছে, সেইবিলাক আমি এতিয়া বৰ্তমান মানে বনাই আছো আৰু। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।